হাই এভৰিৱান, বিহু বুলি এয়া নাৰিকল লাৰু কেইটামান বনাইছিলোঁ আৰু চেনি দিয়া নাৰিকল লাৰুটো আপোনালোকে খায়ে থাকে। গতিকে আজি অকণমান বেলেগ ধৰণেৰে বনাইছোঁ, গুড় দি বনাইছোঁ। গতিকে ভাবিলোঁ যে ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ, কেনেকৈনো বনালোঁ। গতিকে গোটেই প্ৰচেছটো ধুনীয়াকৈ বুজাই দিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমতে মই নাৰিকলটো ভালদৰে গুচাই ল'লোঁ আৰু ওপৰৰ যোনটো কলা লেয়াৰটো থাকে সেইটো মই কাটি ল'লোঁ। আপোনালোকে ৰুকনিটো ৰুকি ল'ব পাৰে, মই ৰুকনিত নুৰুকোঁ, মই মিক্সাৰতে পিচি ল'ম। সেইটো কাৰণে সৰু সৰুকৈ কাটি লৈছোঁ, পিচিবলৈ সুবিধা হ'ব। আৰু ৰুকনি কৰিলেও হয়, নাইবা মিক্সিত এনেদৰে পিচি ল'লেও হৈ যায়। গতিকে এইখিনি কাটি মই ভালদৰে পিচি লওঁ প্ৰথমতে। আৰু এয়া লৈছোঁ গুড়। বাতি গুড়টোৱে লৈছোঁ, বেছি লিকতা গুড়টো নল'ব, বা নৰ্মেল গুড়টোৱে ল'ব। বাতি গুড়টো বেছি সুবিধা হয়। আৰু প্ৰথমতে এইখিনি কাটি লওঁ, তাৰ পাছত জোখমতে দিম বাৰু, সেইখিনি আপোনালোকক দেখুৱাম। আৰু এয়া এতিয়া পিচিবলৈ আৰম্ভ কৰিছোঁ। নাৰিকলখিনিও কাটি মেলি হৈ গ'ল। তাৰপাছত এয়া ভালদৰে গুড়ি কৰি ল'লোঁ। পানী দিব নালাগে, এনেকৈ ৰাফকৈ গুড়ি কৰি ল'লেই হ'ল। তাৰপাছত এয়া গুড়খিনিও কাটি হৈ গ'ল। তাৰপাছত এতিয়া আমি জোখমতে ইয়াত এইখিনি দিম। আৰু প্ৰথমতে কাপ এটা লৈ লৈছোঁ আৰু এই কাপটোৰে মই 2 কাপ জোখাৰে গুড় দিম, কাৰণ নাৰিকলো 2 কাপ জোখাৰে আছে। গোটেইখিনি পিছাৰ পাছত 2 কাপ জোখাৰে হ'ল। 2 কাপতকৈ অকণমান বেছি হ'ব, কিন্তু অলমষ্ট 2 কাপ জোখাৰে হয়। সেইটো কাৰণে গুড়ো 2 কাপে দিছোঁ। আৰু গুড়খিনি অকণমান গলাই ল'ম। আৰু ভাল গুড় হ'লেতো ডাইৰেক্ট গলাই ওপৰতে দি দিব পাৰি, কিন্তু কেনেবাকৈ কিবা গুড়া গুড়ি ওলাবও পাৰে। সেইটো কাৰণে প্ৰথমতে গুড়খিনি গলাই মেলি এনেকৈ চাকি ল'ম, যাতে একো গুড়া গুড়ি থাকি নাযায়। আৰু এনেকৈ চাকি ল'লে সুবিধা হয়। আৰু কিবা কিবি যদি আছিলে তেনেহ'লে ইয়াতে যাবগৈ। আৰু মই চচটোত 2 কাপ গুড় দি অকণমান পানী দিহে গলাইছোঁ, বহুত বেছি পানী দিয়া নাই। আৰু এতিয়া কেৰাহীখন পাতি দিলোঁ গেছত, আৰু পোনপ্ৰথমতে দিছোঁ এই পিচি লোৱা নাৰিকলখিনি, আৰু তাতে মই এই যোনখিনি গুড় পানীখিনি আছিলে সেইখিনিও তাতে দি দিম। আৰু এইখিনি আমি এতিয়া ল' টু মিডিয়াম ফ্লেমত, জুইটো বেছি ডাঙৰ নকৰিব, যিমান পাৰে কমাই ৰাখিব। ল' টু মিডিয়াম ফ্লেমত আমি এইখিনি ভাজি থাকিম। খুব ঘনাই এনেকৈ লৰাই লৰাই ভাজি থাকিব লাগিব। এইখিনি কমেও মই 20 মিনিটমান সময় ভাজিব লাগিব। আৰু মাজে মাজে চেক কৰিম আৰু হাতেৰে চুই চাম যে হৈছে নাই। যদি আঠা আঠা নিচিনা হয় তেনেহ'লে লাডু বনাবলৈ ৰেডি হৈ যাব। আৰু মই 15 মিনিটমান সময় এনেকৈ ভাজি আছোঁ। প্ৰথমতে অকণমান পানী ওলাব, তাৰপাছত লাহেকৈ পানীখিনি যেতিয়া শুকাই যাব এনেকৈ ভাজি থাকিলেই হ'ল। আৰু এতিয়া মই 15 মিনিটমান সময় ভাজিলোঁ, আৰু এতিয়াই চুই চাইছোঁ যে আঠা আঠা হৈছে নাই, এনেকৈ হাতেৰে চুই চাব। যদিহে নাই হোৱা তেনেহ'লে লাডু বনাবলৈ হোৱা নাই। আৰু গতিকে এনেকৈ ভাজি থাকিম। আৰু 20 মিনিটমান যেতিয়া ভাজিব, সময়টো চাই থাকিব, পাৰিলে 20 মিনিট সিমানে ভাজিব। আৰু জুইটো একদম ল' ফ্লেমত ৰাখিব, নহ'লে কেৰাহীত লাগি ধৰিব। আৰু এয়া লাহেকৈ আঠা আঠা হৈছে, আৰু এইখিনি লাডু বনাবলৈ ৰেডি হৈ গৈছে। আৰু আমি একদম গৰমে গৰমে লাডু বনাম। এইখিনি যদি ঠাণ্ডা হৈ যায় তেনেহ'লে লাডু নহ'ব। গতিকে কেৰাহীৰ পৰা গৰমে গৰমে উলিয়াই লৈছোঁ, আৰু হাতত অকণমান পানী লগাই লৈছোঁ। এনেকৈ লগাই লগাই মেলি এটা এটাকৈ এনেকৈ লাডু কৰিলেই আমাৰ গোটেই লাডুবিলাক ৰেডি হৈ যাব। প্ৰথমতে ভালদৰে মুঠি কাঢ়ি মেলি এনেকৈ অকণমান টাইট হোৱালৈকে মুঠি কাঢ়ি লাডু বনাব লাগিব। আৰু এয়া এটা লাডু হৈ গ'ল। এনেদৰে মই গোটেই লাডুখিনি এটা এটাকৈ বনাই ল'ম। আৰু বনাবলৈ বেছি টান নহয়, একদম ইজি হয়। বেছি ইনগ্ৰিডিয়েণ্টো নালাগে, নাৰিকল আৰু লগত গুড় হ'লেই হৈ যায়। আৰু চেনি দিয়াটো আপোনালোকে খায়ে থাকে। গতিকে আপোনালোকে যদি এনেকৈ গুড় দি নাৰিকলৰ লাড়ু খাই পোৱা নাই তেনেহ'লে এবাৰ বনাই মেলি ট্ৰাই কৰি চাব, বহুত বেছি ভাল লাগে খাবলৈ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ তেনেহ'লে, বাই।